আমি বিদ্যালয়ের শিক্ষক কর্মচারী তথা আমার বিদ্যালয়ের পরিচালনা কমিটির তরফৰ পৰা আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছো। তেখেতলৈ আগবঢ়াইছে। মই কোনোবা এজন শিক্ষকক অভিনন্দন পত্ৰখন দিয়াৰ আগতে পাঠ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ মঞ্চত পলমকৈ আহি উপস্থিত হৈছে পুৰণাকাটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ কাকতি ছাৰ। তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ। সম্বৰ্ধনা জনাব গীতুশ্ৰী বৰাই। আমি ছাত্ৰ ছাত্ৰীসকলক সুবিধা দিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ বৰদলৈ ছাৰক অভিনন্দন বা সম্বৰ্ধনা জনাব তেওঁলোকক আমি সুবিধা দিম। এতিয়া ইয়ালৈ আহিব নালাগে। আমাৰ ইয়াৰ বিশিষ্ট যিসকল ব্যক্তিয়ে বৰ্তমান সম্বৰ্ধনা জনাইছে তেখেতসকলৰ সম্বৰ্ধনা অনুষ্ঠানটোৰ পাছতেই আমি ছাত্ৰ ছাত্ৰীসকলক সুবিধা দিম, তেওঁলোকে আহি সম্বৰ্ধনা জনাব পাৰিব। অলপ সময় ধৈৰ্য সহকাৰে তোমালোক আসনত থাকা, বহি থাকা। খন্তেক পিছতে আমি তোমালোকক সুবিধা কৰি দিম। আমাৰ ভিতৰত দামী কাপোৰ বৰ্তমানৰ প্ৰধান শিক্ষক মহোদয়ে আমাৰ বিদায়ী প্ৰধান শিক্ষক এয়া বৰদলৈ ছাৰক তেখেতে ব্যক্তিগতভাৱে সম্ভাষণ জনাইছে। টুটুমণি শইকীয়ানী বাইদেউ তেখেতেও ব্যক্তিগতভাৱে সম্ভাষণ জনাইছে। এইবাৰ গীতুশ্ৰী বৰা তেখেতক সম্বৰ্ধনা জনাবছে। মহেশ দাস ছাৰে এইবাৰ ছাৰক সম্বৰ্ধনা জনাব। ভাইসকল, কণ কণ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোৱে ধৈৰ্য সহকাৰে আমাৰ কাৰ্যসূচীখন পৰিচালনা কৰি নিয়াত সহযোগিতা আগবঢ়াই আহিছে। মই তাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ যাচিছোঁ। আৰু এতিয়া আমি আহিছোঁ আন এটা কাৰ্যসূচীলৈ যে আপোনালোক সকলোৱে জানে আজি আমাৰ মাজৰ পৰা এই বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আমাৰ সকলোৰে মৰমৰ আদৰৰ শ্ৰী জগদীশ বৰদলৈ বিদায় সভা ইতিমধ্যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দই তেখেতক বিদায় সম্বৰ্ধনা জনাইছে। এতিয়া কাৰ্যসূচীত এটা স্থান দিয়া আছিলে যে বিদায়ী প্ৰধান শিক্ষকগৰাকীক হয়তো কোনোবাই ব্যক্তিগতভাৱেও সম্বৰ্ধনা জনাব বিচাৰিব। সেই কাৰ্যসূচীত এই বিষয়টো স্থান দিয়া হৈছে। আজি মোৰ অতি প্ৰিয়, তেওঁ হয়তো নিজেও নাজানে, মোৰ লগত বহুত দিন তেওঁ কৰ্মৰত আছিলে। বোধ কৰোঁ ইয়াত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলেও এই বিষয়টো জানে নে নাই মোৰ বোধগম্য নহয়। এটা অতি গুৰুত্বপূৰ্ণ দিন।
যে 1993 চনৰ 11 নৱেম্বৰ তাৰিখে তেওঁ এই বিদ্যালয়ত যোগদান কৰিছিল আৰু আজি 25 চনৰ 11 নৱেম্বৰ তাৰিখে তেখেতক বিদায় দিবলৈ ওলাইছে। এইটো নভবা নিচিন্তাকৈ হৈছে বোধকৰো তাৰিখটো। জইনিং তাৰিখটো আছিলে 11 নৱেম্বৰ 1993 আৰু আজি বিধানসভাখন হৈছে 11 নৱেম্বৰ 2025। এইটো চাগে কাৰো হিচাপত নাছিলে নেকি, নভবা নিচিন্তাকৈ হৈছে নেকি কামটো। এইটো গুৰুত্ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সেই সময়ত বিজ্ঞান শিক্ষকৰ বৰ অভাৱ আছিল। ছাৰে যেতিয়াই গম পালে যে বিজ্ঞান শিক্ষকৰ এজন আহিছে, লগে লগে ছাৰে মানে মোক ক্লাছলৈ লৈ গ'ল, নি পেলাই ক্লাছ কৰিবলৈ দিলে। সেইদিনা আহিয়ে মই প্ৰথম চিনাকি হৈয়ে মই প্ৰথম ক্লাছ ছাৰে বিদ্যালয়ৰ ল'ৰা ছোৱালীসকলক ইমান ভাল পায়। ছাৰৰ লগত মই বেছিদিন নাছিলোঁ যদিও 5 বছৰকাল ছাৰৰ লগত আমি কেইবাজনো আমাৰ এতিয়া বৰ্তমান যিসকল আমাৰ পৰিয়াল, এটা পৰিয়ালৰ নিচিনা আমি আছিলোঁ। সকলো মানে শিক্ষক শিক্ষয়িত্ৰী ইয়াত উপস্থিত আছে। খালি এজন দুৰ্ভাগ্য, এজন শিক্ষকক মই আজি নাপালোঁ। সেই শিক্ষকজন বৰ্তমান নাইও, বৰ দুখৰ কথা। এতিয়া এই ছাৰৰ লগত থকাকালীন অৱস্থাত ছাৰৰ পৰা যি শিকিলোঁ, ছাৰৰ পৰা যি দেখিলোঁ, সঁচাকৈ পাহৰিব নোৱাৰোঁ। বিদ্যালয়ৰ বাবে বহুত দুখৰ আজি মুহূৰ্ত। এই মুহূৰ্তটোৰ কাৰণে আমি সদায় দুখ কৰি আহিছোঁ। যিহেতুকে আমাৰ বিদ্যালয়ত বৰ্তমান শিক্ষকো কম, তেনেস্থলত আজি আকৌ আমি আমাৰ মাজৰ পৰা এজন শিক্ষকক বিদায় দিবলগীয়া হ'ল। আমি অত্যন্ত দুখিত, কিন্তু এইটো এটা চৰকাৰৰ নীতি। চৰকাৰৰ নীতিটো যিহেতুকে আমি মানিবই লাগিব। সেই হেতুকে আমি আজি বৰদলৈ ছাৰক এখন সভাৰ মাধ্যমেৰে তেখেতৰ সহযোগী ছাৰসকলক নিমন্ত্ৰণ দি বিদায় দিবলৈ ওলালোঁ। আমি আমাৰ বিদ্যালয়ৰ পৰা তেখেতক বিদায় দিছোঁ যদিও মই এটা অনুৰোধ কৰিছোঁ, যিহেতুকে আমাৰ বিদ্যালয়ত বৰ্তমান শিক্ষক আমি এতিয়া 4-5জনহে হৈছোঁ। শ্ৰেণী হিচাপে আমাৰ 8টা আছে। তেখেতক বিদায় দিছোঁ যদিও আমাৰ বিদ্যালয়ত আহি পেলাই তেখেতে পাঠদান কৰিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু তেখেতৰ বিদ্যালয়ৰ শিক্ষাদানৰ সময়ত যিখিনি তেখেতৰ অৰ্হতা আছিলে সেইখিনি আমি নিজ চকুৰে দেখিছোঁ। তেখেতে ছাত্ৰ ছাত্ৰীসকলক বহুত সুন্দৰকৈ ছাত্ৰ ছাত্ৰীয়ে বুজিব পাৰে। শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকল, আই মাতৃসকল আৰু অতিথিসকল, আজিৰ দিনটো 11 নৱেম্বৰ 2025 দিনৰ আজি তাৰিখটোত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক জগদীশ বৰদলৈ ছাৰ বিদায় ল'ব বিচাৰিছে। আমি সকলোৱে কৈ আছো যে আমি মনৰ পৰা বিদায় দিব বিচৰা নাই, কিন্তু চৰকাৰী যিটো নীতি সেইটো মতে আমি বিদায় দিব লাগিব। যিয়ে নহওক, এটা কথা আছে সংস্কৃতত, গুৰু পৰম, গুৰু বিষ্ণু, গুৰু পৰমহেশ্বৰ। মানে এই মহান ভগৱানৰ ব্ৰহ্মা বিষ্ণু আৰু মহেশতকৈ ওপৰত আমাৰ গুৰুৰ স্থান দিয়া হৈছে। গতিকে তেনে এজন মহান ব্যক্তি বক্তব্য ৰখাৰ বাবে আমি পুনৰবাৰ তেখেতলৈ ধন্যবাদ যাচিছোঁ। আৰু প্ৰাক্তন আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, এইখন বিদ্যালয়ত মই ক্লাছ 7লৈকে পঢ়িছিলোঁ। ছাৰ বহুত ভাল আছিল, বহুত ভালদৰে পঢ়াইছিল, মোক বহুত মৰম কৰিছিল। আৰু এইখন বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মোক বহুত ভাল পাইছিল, মৰম কৰিছিল। ছাৰৰ শিক্ষা মৰম মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।